নমস্কাৰ জিকে পইণ্টৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যেহেতু পৰীক্ষা সমাগত সময় নিচেই কম, গতিকে এই ভিডিঅ'টোত এনচিয়েণ্ট হিষ্টৰীৰ যিকেইটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ হয় সেইকেইটা আলোচনা কৰা হৈছে। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, কোন ভাষাত অশোকৰ শিলালিপি লিখা হৈছিল? অপশ্যন এ তামিল, অপশ্যন বি সংস্কৃত, অপশ্যন চি দেৱনাগৰী, অপশ্যন ডি ব্ৰাহ্মী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰাহ্মী। অশোকৰ শিলালিপি ব্ৰাহ্মী ভাষাত লিখা হৈছিল। নেক্সট প্ৰশ্ন, সিন্ধু চহৰৰ তলৰ কোনখন ঠাইৰ পৰা নৌবন্দৰ পোৱাৰ সম্ভেদ পোৱা গৈছে? অপশ্যন এ লথাল, অপশ্যন বি হৰপ্পা, অপশ্যন চি ৰাখিগড়ি, অপশ্যন ডি ধলাবিৰা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লথাল। লথালত নৌবন্দৰ অৰ্থাৎ ডকিয়াত পোৱাৰ সম্ভেদ পোৱা গৈছে। নেক্সট প্ৰশ্ন, মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধৰ নাম কি? অপশ্যন এ কপাৰ, অপশ্যন বি আইৰণ, অপশ্যন চি চিলভাৰ, অপশ্যন ডি গোল্ড। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কপাৰ। কপাৰ হৈছে মানুহে ব্যৱহাৰ কৰা প্ৰথমবিধ ধাতু। নেক্সট, তলৰ কোনখন আটাইতকৈ পুৰণি বেদ? অপশ্যন এ সামবেদ, অপশ্যন বি ঋগ্বেদ, অপশ্যন চি যজুৰবেদ, অপশ্যন ডি অথৰ্ববেদ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঋগ্বেদ। ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি বেদ। নেক্সট প্ৰশ্ন, নন্দ বংশৰ শেষ ৰজা কোন? অপশ্যন এ মহানন্দ, অপশ্যন বি বিন্দুসাৰ, অপশ্যন চি ৰাষ্ট্ৰপাল, অপশ্যন ডি ধনানন্দ। নন্দ বংশৰ শেষ ৰজা হৈছে অপশ্যন ডি ধনানন্দ, আৰু মহানন্দ হৈছে নন্দ বংশৰ প্ৰতিষ্ঠাতা। নেক্সট প্ৰশ্ন, নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ কুমাৰগুপ্ত, অপশ্যন বি অশোক, অপশ্যন চি চন্দ্ৰগুপ্ত দ্বিতীয়, অপশ্যন ডি স্কন্দগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুমাৰগুপ্ত। কুমাৰগুপ্তই নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্ন, সিন্ধু সভ্যতাৰ গ্ৰেট বাথটো ক'ত পোৱা গৈছিল? অপশ্যন এ মহেঞ্জোদাৰো, অপশ্যন বি ধলাবিৰা, অপশ্যন চি হৰপ্পা, অপশ্যন ডি লথাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহেঞ্জোদাৰো। মহেঞ্জোদাৰোত গ্ৰেট ৰিলিজিয়াছ বাথটো পোৱা গৈছিল। নেক্সট প্ৰশ্ন, মগধ শাসন কৰা প্ৰথম বংশটোৰ নাম কি? অপশ্যন এ মৌৰ্য বংশ, অপশ্যন বি হৰিয়ংক বংশ, অপশ্যন চি গুপ্ত বংশ, অপশ্যন ডি কুষাণ বংশ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৰিয়ংক বংশ। হৰিয়ংক বংশৰ প্ৰতিষ্ঠাতা হৈছে বিম্বিসাৰ। নেক্সট প্ৰশ্ন, ইণ্ডিকাৰ লেখক কোন? অপশ্যন এ হিউৱেন চাং, অপশ্যন বি মেগাস্থনিছ, অপশ্যন চি কৌটিল্য, অপশ্যন ডি ওপৰৰ এটাও নহয়। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেগাস্থনিছ। মেগাস্থনিছে ইণ্ডিকা লিখিছিল। নেক্সট, প্ৰখ্যাত কবি কালিদাস কোন ৰজাৰ ৰাজপ্ৰাসাদৰ কবি আছিল? অপশ্যন এ আকবৰ, অপশ্যন বি অশোক, অপশ্যন চি চন্দ্ৰগুপ্ত প্ৰথম, অপশ্যন ডি চন্দ্ৰগুপ্ত দ্বিতীয়। এনচাৰ ডি চন্দ্ৰগুপ্ত দ্বিতীয়। চন্দ্ৰগুপ্ত দ্বিতীয় ৰাজপ্ৰাসাদৰ কবি আছিল কালিদাস। নেক্সট, সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল? অপশ্যন এ সমুদ্ৰগুপ্ত, অপশ্যন বি হৰিসেন, অপশ্যন চি ফাহিয়েন, অপশ্যন ডি বাণভট্ট। এনচাৰ বি হৰিসেন। হৰিসেনে সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল। নেক্সট, গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন বি চন্দ্ৰগুপ্ত প্ৰথম, অপশ্যন চি চন্দ্ৰগুপ্ত দ্বিতীয়, অপশ্যন ডি শ্ৰীগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শ্ৰীগুপ্ত। শ্ৰীগুপ্তই গুপ্ত বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট, বিখ্যাত গুহা চিত্ৰকলা ভীমবেটকা ক'ত অৱস্থিত? অপশ্যন এ উৰিষ্যা, অপশ্যন বি বিহাৰ, অপশ্যন চি মধ্যপ্ৰদেশ, অপশ্যন বি গুজৰাট।
এনচাৰ চি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ভীমবেটকা অৱস্থিত। নেক্সট, হৰপ্পা কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ আৰ ডি বেনাৰ্জী, অপশ্যন বি জন মাৰ্চেল, অপশ্যন চি দয়াৰাম চাহানী, অপশ্যন ডি এছ আৰ ৰাও। এনচাৰ চি দয়াৰাম চাহানী। দয়াৰাম চাহানীয়ে 1921 চনত হৰপ্পা আৱিষ্কাৰ কৰিছিল। নেক্সট, কোনজন ভাৰতীয় ইতিহাসৰ প্ৰথম ৰজা যিয়ে নিজৰ নাম শিলত খোদিত কৰি থৈ গৈছিল? অপশ্যন এ অশোক, অপশ্যন বি মহানন্দ, অপশ্যন চি বিন্দুসাৰ, অপশ্যন ডি চন্দ্ৰগুপ্ত মৌৰ্য। এনচাৰ এ অশোক। অশোকে নিজৰ নাম শিলত খোদিত কৰি থৈ গৈছিল। নেক্সট, কাক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? অপশ্যন এ চন্দ্ৰগুপ্ত দ্বিতীয়, অপশ্যন বি অশোক, অপশ্যন চি স্কন্দগুপ্ত, অপশ্যন ডি সমুদ্ৰগুপ্ত। এই প্ৰশ্নটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিটো বাৰে বাৰে পৰীক্ষাত আহি থাকে। এনচাৰ ডি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত হৈছে ভাৰতৰ নেপোলিয়ন। নেক্সট, মহাভাষ্যৰ ৰচক কোন? অপশ্যন এ পতঞ্জলি, অপশ্যন বি চাণক্য, অপশ্যন চি বাণভট্ট, অপশ্যন ডি বিক্ৰমাদিত্য। এনচাৰ এ পতঞ্জলি। পতঞ্জলিয়ে মহাভাষ্য ৰচনা কৰিছিল। নেক্সট, চন্দ্ৰগুপ্ত মৌৰ্যৰ মৃত্যুৰ পাছত সিংহাসন কোনে লৈছিল? অপশ্যন এ বৃহদত্ত, অপশ্যন বি বিন্দুসাৰ, অপশ্যন চি অশোক, অপশ্যন ডি অজাতশত্ৰু। এনচাৰ বি বিন্দুসাৰ। বিন্দুসাৰে চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত সিংহাসন লৈছিল। নেক্সট, অৰ্থশাস্ত্ৰৰ লিখক কোন? অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন বি চাণক্য, অপশ্যন চি মেগাস্থনিছ, অপশ্যন ডি বিশাখাদত্ত। এনচাৰ বি চাণক্য। চাণক্যৰ অন্য নাম হৈছে বিষ্ণুগুপ্ত বা কৌটিল্য। নেক্সট, কোনখন যুদ্ধৰ পিছত সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যন এ দশা ৰজাৰ যুদ্ধ, অপশ্যন বি তৰাইনৰ প্ৰথম যুদ্ধ, অপশ্যন চি পানিপথৰ প্ৰথম যুদ্ধ, অপশ্যন ডি কলিংগ যুদ্ধ। এনচাৰ ডি কলিংগ যুদ্ধ। কলিংগ যুদ্ধৰ পাছতেই সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট, কোনজন ৰজাৰ দিনত চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি হৰ্ষবৰ্ধন, অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন ডি চন্দ্ৰগুপ্ত দ্বিতীয়। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।